কুৱেশ্যন শোণিতকুঁৱৰী কোনে লিখিছিল? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতকুঁৱৰী লিখিছিল। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি? এনচাৰ হ'ব কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। নেক্সট কুৱেশ্যন মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল? এনচাৰ হ'ব ধোৱাহাট বেলগুৰি সত্ৰত মাধৱদেৱে শংকৰদেৱক লগ পাইছিল। নেক্সট কুৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী দিৱস কিমান তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 17 জানুৱাৰী। নেক্সট কুৱেশ্যন ৰসৰাজ নামেৰে কাক জনা যায়? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ পিতৃ কোন আছিল? এনচাৰ হ'ব মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? এনচাৰ হ'ব মুংমাও প্ৰদেশৰ পৰা চুকাফা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন চিলাৰায় কাৰ সেনাপতি আছিল? এনচাৰ হ'ব নৰনাৰায়ণ। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? এনচাৰ হ'ব অমিয় কুমাৰ দাস। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? এনচাৰ হ'ব বিজয় বিষ্ণৈ। বিজয় বিষ্ণৈ বৰ্তমান 2025 চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এনচাৰ হ'ব ঘৰ জেউতী। ঘৰ জেউতী হ'ল প্ৰথম অসমীয়া মহিলা আলোচনী। নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু অসম ছাত্ৰ সন্মিলন প্ৰথম অধিৱেশন আৰম্ভ হৈছিল 1916 চনত। নেক্সট কুৱেশ্যন কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন সীমান্ত গান্ধী বুলি কাক কোৱা হয়? এনচাৰ হ'ব খান আব্দুল গাফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি পুথিখনৰ বাবে নোবেল বঁটা লাভ কৰিছিল আৰু নোবেল বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়। নেক্সট কুৱেশ্যন প্ৰথম শিশু উপন্যাসখনৰ নাম কি আছিল? এনচাৰ হ'ব ল'ৰা বন্ধু। 1888 চনত 1888 চনত কৰুণাভিৰাম বৰুৱাই প্ৰথম শিশু উপন্যাস ল'ৰা বন্ধু লিখিছিল। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? এনচাৰ হ'ব ভাইটি। নেক্সট কুৱেশ্যন নোবেল বঁটা কিমান তাৰিখে প্ৰদান কৰা হয়? এনচাৰ হ'ব 10 ডিচেম্বৰ তাৰিখে নোবেল বঁটা প্ৰদান কৰা হয়। আৰু নোবেল বঁটা কেতিয়াৰ পৰা দিয়া হয়? 1901 চনৰ পৰা। নেক্সট কুৱেশ্যন পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? কুৱেশ্যনটো কৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? এনচাৰ হ'ব ডুৰাণ্ড লাইন। আৰু ভাৰত আৰু চীনৰ সীমাৰেখাডালৰ নাম হ'ল মেকমোহন লাইন। পাকিস্তান আৰু ভাৰতৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এনচাৰ হ'ব 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন নীতি আয়োগৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নীতিৰ সম্পূৰ্ণ নাম নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন? এনচাৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব যোৰহাটত। অসম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 2013 চনত। নেক্সট কুৱেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব চিৰাং আৰু বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন ভাগৱত গীতা
কোনে প্ৰথমতে ইংৰাজীলৈ অনুবাদ কৰিছিল? কুৱেশ্যনটো কৈছে ভাগৱত গীতা কোনে প্ৰথমতে ইংৰাজীলৈ অনুবাদ কৰিছিল? এনচাৰ হ'ব চাৰ্লছ উইলকিনছে ভাগৱত গীতাখন ইংৰাজীলৈ প্ৰথম অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? এনচাৰ হ'ব জে.বি. সিংগাৰ ফুলগুৰি বিদ্ৰোহত নিহত হোৱা প্ৰথমজন ইংৰাজ। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় বা কাক জনা যায়? এনচাৰ হ'ব ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি জনা যায়। নেক্সট কুৱেশ্যন, কিমান চনত DRDO প্ৰতিষ্ঠা হৈছিল? এনচাৰ হ'ব 1958 চনত 1958 চনত DRDO প্ৰতিষ্ঠা হৈছিল। DRDO ৰিলেটেড কিছুমান কুৱেশ্যন, হেডকোৱাৰ্টাৰ অফ DRDO এনচাৰ হ'ব নিউ দিল্লী। নিউ দিল্লী হ'ল DRDOৰ প্ৰধান কাৰ্যালয় আৰু বৰ্তমান 2025 চনৰ চেয়াৰমেন হ'ল সমীৰ ভি কামত। কেতিয়াবা ফুল ফৰ্ম সুধিব পাৰে। ফুল ফৰ্ম অফ DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন হ'ল DRDOৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন, DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব নিউ দিল্লী। শংকৰদেৱৰ অনাদি পাতন কি হয়? কুৱেশ্যনটো কৈছে শংকৰদেৱৰ অনাদি পাতন কি হয়? এনচাৰ হ'ব ধৰ্মপুথি। ধৰ্মপুথি শংকৰদেৱৰ অনাদি পাতন। কুৱেশ্যন, গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কাক জনা যায়? এনচাৰ হ'ব প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি জনা যায়। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি? এনচাৰ হ'ব ভাত। ভাত হ'ল থাইলেণ্ডৰ মুদ্ৰাৰ নাম। এতিয়া মুদ্ৰা ৰিলেটেড কিছুমান কুৱেশ্যন আহিব পাৰে, যেনেকৈ UAE মুদ্ৰাৰ নাম হ'ল দিৰহাম। কুৱেইটিৰ মুদ্ৰা হ'ল কুৱেইটি দিনাৰ। ৰুছিয়াৰ হ'ল ৰুবল। নেক্সট কুৱেশ্যন, গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব যোৰহাট। যোৰহাটত গিবন অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব কাৰ্বি আংলং জিলাত নামবৰ অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল? এনচাৰ হ'ব ভগৱত সিঙে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, বৰাক নদীৰ উৎস ক'ত? এনচাৰ হ'ব মণিপুৰ। নেক্সট কুৱেশ্যন, এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? এনচাৰ হ'ব বাসেন্দ্ৰী পাল। কুমাৰী বাসেন্দ্ৰী পাল এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। নেক্সট কুৱেশ্যন, পুষ্কৰ মেলা কোনখন ৰাজ্যত অনুষ্ঠিত হয়? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থানত পুষ্কৰ মেলা অনুষ্ঠিত হয়। বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদটো কি? ডিপেষ্ট লেক অফ দ্য ৱৰ্ল্ড। এনচাৰ হ'ব বৈকাল লেক। ৰাছিয়া দেশত বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদটো আছে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ জনক কোন? এনচাৰ হ'ব MS স্বামীনাথন হ'ল ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ জনক। ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া হ'ল MS স্বামীনাথন। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন ক'ত হৈছিল? এনচাৰ হ'ব উত্তৰাখণ্ডত। উত্তৰাখণ্ডত চিপকো আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে বাক্যশাৰী বা শব্দটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে। এইটো কুৱেশ্যন এছাম পুলিচ এভিয়ান এপিয়াৰো ইয়াত গোটাকেইটাতে কমন আছে। নেক্সট কুৱেশ্যন, গিৰ নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ হ'ব গুজৰাটত। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটীত। গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। নেক্সট কুৱেশ্যন, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ ঘটে? এনচাৰ হ'ব 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু দেখা যায়। নেক্সট কুৱেশ্যন,
এণ্ডিছ পৰ্বতমালা ক'ত অৱস্থিত? এনচাৰ হ'ব দক্ষিণ আমেৰিকা মহাদেশত এণ্ডিছ পৰ্বতমালা অৱস্থিত। হেমিছ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? এনচাৰ হ'ব জম্মু এণ্ড কাশ্মীৰ হেমিছ নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? এনচাৰ হ'ব ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? এনচাৰ হ'ব খাছপুৰ কছাৰী ৰাজ্যৰ শেষৰখন ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? এনচাৰ হ'ব নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? এনচাৰ হ'ব শুৱালকুছিক অসমৰ মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব নাৰায়ণপুৰ লখিমপুৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱস্থিত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব গোলাঘাটত নুমলীগড় শোধনাগাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, আহোম ৰজাৰ ৰান্ধনীশালত লাই মেকুৰীৰ কাম কি আছিল? এইবাৰ 2025 চনৰ SI এক্সামত আহিছিলে। কুৱেশ্যনটো কৈছে আহোম ৰজাৰ ৰান্ধনীশালত লাই মেকুৰীৰ কাম কি আছিল? এনচাৰ হ'ব ৰজাই খাদ্য খোৱাৰ আগত সোৱাদ লোৱা। ৰজাই খাদ্য খোৱাৰ আগত সোৱাদ লোৱাৰ কাম লাই মেকুৰীৰ আছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাপন লাভ কৰা বুদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? কুৱেশ্যনটো কৈছে বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ কোন আছিল? এনচাৰ হ'ব আকবৰ হাইদৰি। আকবৰ হাইদৰি স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? কুৱেশ্যনটো কৈছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এনচাৰ হ'ব গোমধৰ কোঁৱৰ। 1828 চনত গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিল। নেক্সট কুৱেশ্যন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? এনচাৰ হ'ব পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, ৰেচম শিল্পত ব্যৱহাৰ হোৱা প্ৰাসংগিক গছবিধৰ নাম কি? এনচাৰ হ'ব নুনি গছ। নেক্সট কুৱেশ্যন, নাটোৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব নৰ্থ এটলাণ্টিক ট্ৰিটিয়ান অৰ্গেনাইজেশ্যন নাটোৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, IPLৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত। এনচাৰ হ'ব ৰত্নদ্ৰ সিংহ। ৰত্নদ্ৰ সিংহক লৰা ৰজা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ দিনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ হ'ব চক্ৰধৰ সিংহ। আৰু আলাবৈ যুদ্ধ কেতিয়া হৈছিল, কিমান চনত হৈছিল? 5 আগষ্ট 1669। 5 আগষ্ট 1669 ইয়াৰত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? এনচাৰ হ'ব ভোটাই ডেকা। ভোটাই ডেকা লালুকসোলা বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। আহোম আৰু মোগলৰ শেষ ৰণ কোনখন? ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন, কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? এনচাৰ হ'ব ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? কুৱেশ্যনটো কি কৈছে? হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? এনচাৰ হ'ব
দিলবৰ আৰু দুচাই। দিলবৰ আৰু দুচাই অলংকন মানে কি? চিত্ৰবিলাক আঁকিছিল। আৰু হস্তি বিদ্যানখন কোনে লিখিছিল? সুকুমাৰ বৰকাইটে। নেক্সট কুৱেশ্যন, ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল। নেক্সট কুৱেশ্যন, শালস্তম্ভসকলৰ কুলদেৱতা কোন আছিল? এনচাৰ হ'ব হেতুক চুলিন হ'ল শালস্তম্ভসকলৰ কুলদেৱতা আছিল। নেক্সট কুৱেশ্যন, অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? এনচাৰ হ'ব ইউৰি গাগাৰিন। কিমান চনত? 1961 চনত। নেক্সট কুৱেশ্যন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? এনচাৰ হ'ব 2টা। আৰু মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ডিমোছ আৰু ফবছ হ'ল মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ভেলেণ্টিনা টেৰেস্কভা। তেওঁ কিমান চনত মহাকাশলৈ গৈছিল বাৰু? প্ৰথম মহিলা মহাকাশচাৰী কিমান চনত গৈছিল? 1963 চনত ভেলেণ্টিনা টেৰেস্কভাই প্ৰথম মহাকাশত গৈছিলে। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব গোৱা। গোৱা ভাৰতৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? এনচাৰ হ'ব পাঞ্জাৱ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য। কোনটো গ্ৰহ দেখিবলৈ ৰঙা বৰণৰ? এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বুধ। নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এনচাৰ হ'ব চিলাৰাইক। চিলাৰাইক শুক্লধ্বজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, BTAD কোন চনত গঠন হৈছিল? এনচাৰ হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন হৈছিল। আৰু BTADৰ ফুল ফৰ্মটো কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? এনচাৰ হ'ব গংগা। গংগা হ'ল ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনচাৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ উপাসনাস্থলক কি বুলি কোৱা হয়? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? এনচাৰ হ'ব ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ 1913। কুৱেশ্যন নম্বৰ 1, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল কিটিং। কুৱেশ্যন নম্বৰ 3, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হ'ব ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, কাশ্মীৰৰ ৰজা মেঘবাহনে কোনগৰাকী অসমৰ কন্যাক বিয়া কৰাইছিল? ইয়াৰ উত্তৰ কি হ'ব? অমৃতপ্ৰভা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক 3টা নদীৰ সংগমস্থলী বুলি কোৱা হয়। এই নদীকেইটা কি কি? ইয়াৰ উত্তৰ হ'ব দিহিং, দিবং আৰু লোহিত নদী। কুৱেশ্যন নম্বৰ 6, আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। ক'ত হৈছিল? ইটাখুলি নামৰ ঠাইত হৈছিল। এইটো 81 হৈছে, এইটো 82 হ'ব লাগে।
আহোম আৰু মোগলৰ শেষ যুদ্ধখন 1682 চনত হৈছিলে আৰু ইটাখুলি নামৰ ঠাইত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 7, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। কুৱেশ্যন নম্বৰ 9, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইবন বখতিয়া হ'ল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী। কিমান চনত? 1206 চনত। কুৱেশ্যন নম্বৰ 10, কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 11, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? 1916 চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এইটো ABUBৰ কাৰণে কমন কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমত কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুছে। এইটো কমন হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুকাফা। কিমান চনত? 1228 চনত। নেক্সট কুৱেশ্যন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 15, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 16, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বীৰপাল। বীৰপাল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। কুৱেশ্যন নম্বৰ 17, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। আৰু কিমান চনত স্থাপিত আছিলে? 1948 চনত স্থাপিত আছিলে। কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। কুৱেশ্যন নম্বৰ 20, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 22, আহোম আৰু মোগলৰ শেষ ৰণ কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। কুৱেশ্যন নম্বৰ 23, অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনত অসমত ডাঙৰ ধ্বংসাত্মক ভূমিকম্পটো হৈছিল। কুৱেশ্যন নম্বৰ 24, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1920 চনত। কুৱেশ্যন নম্বৰ 25, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 26, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 27, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1694 চনত স্বৰ্গদেউ গদাধৰ সিংহই অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 28, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম কৰা হয়?
ইয়াৰ উত্তৰ হ'ব 1901 চনৰ পৰা। কুৱেশ্যন নম্বৰ 29, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1847 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 30, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কিমান চনত? 1866 চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল। কুৱেশ্যন নম্বৰ 31, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কেতিয়াৰ পৰা বলৱৎ কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা। কিয় হৈছিল? বিদেশী বহিষ্কাৰ আন্দোলনৰ কাৰণে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনৰ 26 ডিচেম্বৰত। ক'ত হৈছিল? শিৱসাগৰত অনুষ্ঠিত হৈছিল। আৰু সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল? 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 35, অসমত 600 বছৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। কুৱেশ্যন নম্বৰ 36, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বশিষ্ঠ আশ্ৰমত। বশিষ্ঠ আশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 37, 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব ডিগবৈত। ডিগবৈত 1889 চনত সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল আৰু 1901 চনৰ পৰা তাৰ পৰা তেল উৎপাদন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 38, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰত্নদ্ৰ সিংহ বা চুলিকফা। ৰত্নদ্ৰ সিংহ বা চুলিকফাক ল'ৰা ৰজা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য। গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 40, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব হৰেশ্বৰ গোস্বামী। কুৱেশ্যন নম্বৰ 42, 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। আৰু হিউৱেন চাং অসমলৈ কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ ৰাজসভালৈ আহিছিল? হৰ্ষবৰ্ধনৰ ৰাজসভালৈ। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন? উত্তৰ হ'ব তৰুৰাম ফুকন। তৰুৰাম ফুকনে অসম আন্দোলনৰ নেতা লগতে গুৱাহাটীত প্ৰথম চাইকেল চলাওঁতা আৰু তেওঁ দেশভক্ত নামেৰে পৰিচিত। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, আহোমৰ শেষ স্বাধীন ৰজা কোন? আহোমৰ শেষ স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ আৰু আহোমৰ শেষ ৰজা হ'ল পুৰন্দৰ সিংহ। এই দুটা কুৱেশ্যন আহি থাকে। এই দুটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় আৰু এইটো আহি থাকে। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে,
অসমত ভাষা আন্দোলন কেতিয়া হৈছিল অসমত ভাষা আন্দোলন 1960 চনত হৈছিল আৰু ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন ৰঞ্জিত বৰপূজাৰী হ'ল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কুৱেশ্যন নম্বৰ 47 কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল কুৱেশ্যন নম্বৰ 48 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ইয়াৰ উত্তৰ হ'ব 1921 চনত তেওঁ ক'লৈ আহিছিলে ধুবুৰীলৈ আহিছিলে কুৱেশ্যন নম্বৰ 49 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰ হ'ব বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিলে কুৱেশ্যন নম্বৰ 50 অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল থেংক ইউ কুৱেশ্যন নম্বৰ 1 মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কোনে কৰিছিল এনচাৰ হ'ব আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল এনচাৰ হ'ব এলবাৰ্ট আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল আপেক্ষিকতাবাদৰ ইংলিছটো হ'ব স্পেচিয়েল ৰিলেটিভিটি নেক্সট কুৱেশ্যন পেনিচিলিনৰ আৱিষ্কাৰ কোনে কৰিছিল এনচাৰ হ'ব আলেকজেণ্ডাৰ ফ্লেমিং এইটো কুৱেশ্যন এছাম পুলিচ ABUBত আহিব পাৰে আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন টেলিফোন কোনে উদ্ভাৱন কৰিছিল এনচাৰ হ'ব আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন লাইটৰ বাল্ব কোনে উদ্ভাৱন কৰিছিল এনচাৰ হ'ব থমাছ এডিছনে লাইটৰ বাল্ব আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ইলেক্ট্ৰনৰ আৱিষ্কাৰ কোনে কৰিছিল ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰ কোনে কৰিছিল এনচাৰ হ'ব হেনৰি বেকুৰেলে তেজস্ক্ৰিয়তা আৱিষ্কাৰ কৰিছিল মানে ৰেডিঅ' এক্টিভ মেটেৰিয়েল কোনে ডিস্কভাৰ কৰিছিল হেনৰি বেকেৰেল নেক্সট কুৱেশ্যন ৱৰ্ল্ড ৱাইড ৱেব কোনে উদ্ভাৱন কৰিছিল www.worldwideweb কোনে আৱিষ্কাৰ কৰিছিল টিম বাৰ্নাৰ্ছ-লিয়ে ৱৰ্ল্ড ৱাইড ৱেব নামৰ ৱেবছাইটটো আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ইনচুলিনৰ আৱিষ্কাৰ কোনে কৰিছিল ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল ফ্ৰেডৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্টে ইনচুলিন আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল ফ্ৰেডৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্ট নেক্সট কুৱেশ্যন বিমানৰ উদ্ভাৱন কোনে আৱিষ্কাৰ কৰিছিল এনচাৰ হ'ব ৰাইট বাদ্ৰাছ বিমানৰ উদ্ভাৱন আৱিষ্কাৰ কৰিছিল উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ৰেডিয়াম আৰু পলনিয়ামৰ আৱিষ্কাৰ কোনে কৰিছিল এনচাৰ হ'ব মেৰী কিউৰীয়ে ৰেডিয়াম আৰু পলনিয়াম আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ছপাশালৰ উদ্ভাৱন কোনে কৰিছিল এনচাৰ হ'ব জোহেন্স গুটেনবাৰ্গে ছপাশালৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন DNA গঠন কোনে আৱিষ্কাৰ কৰিছিল এনচাৰ হ'ব জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে DNA আৱিষ্কাৰ কৰিছিল DNA ফুল ফৰ্ম সুধিব পাৰে ডিঅক্সি ৰাইবোনিউক্লিক এচিড এইটো সুধিব পাৰে ভাপ ইঞ্জিনৰ আৱিষ্কাৰ কোনে উদ্ভাৱন কৰিছিল এনচাৰ হ'ব জেমছ ৱাটে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন তেজৰ পৰিসঞ্চালন আৱিষ্কাৰ কোনে কৰিছিল এনচাৰ হ'ব উইলিয়াম হাৰ্ভিয়ে তেজৰ পৰিসঞ্চালনৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন কম্পিউটাৰ উদ্ভাৱন কোনে কৰিছিল এনচাৰ হ'ব চাৰ্লছ বেবেজে কম্পিউটাৰ উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যন অক্সিজেনৰ আৱিষ্কাৰ কোনে উদ্ভাৱন কৰিছিল এনচাৰ হ'ব জোচেফ পিছলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ডাইনামাইটৰ উদ্ভাৱন কোনে কৰিছিল এনচাৰ হ'ব আলফ্ৰেড নোবেলে ডাইনামাইটৰ উদ্ভাৱন কৰিছিল কোনখন পুথিক হেজাৰী ঘোষা বুলি কোৱা হয় এনচাৰ হ'ব নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয় আৰু নামঘোষা কোনে ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে নেক্সট কুৱেশ্যন কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে এনচাৰ হ'ব ধনশিৰি নদীয়ে কাৰ্বি মালভূমি আৰু নগা পাহাৰক পৃথক কৰিছে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি এনচাৰ হ'ব নটৰাজ চিনে থিয়েটাৰ নেক্সট কুৱেশ্যন
1973 চনত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল? এনচাৰ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহক প্ৰধানতঃ কি ভাষাত লিখা হৈছিল? এনচাৰ ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহ প্ৰধানতঃ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন, অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অজন্তা আৰু ইলোৰাৰ গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যত অজন্তা আৰু ইলোৰাৰ গুহা আছে। নেক্সট কুৱেশ্যন, 2025 চনত মহাকুম্ভ মেলা ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হয়? এনচাৰ হ'ব এলাহাবাদ চহৰ। উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদ চিটিত প্ৰয়াগৰাজ নামে ঠাইত 2025 চনত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? এনচাৰ হ'ব বলদেৱ সিং। বলদেৱ সিং স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? নিৰ্মলা সীতাৰমণ হ'ল ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? এনচাৰ হ'ব 72.19% অসমৰ সাক্ষৰতাৰ হাৰ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এনচাৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত প্ৰায় 7,399 বৰ্গ কিলোমিটাৰ জুৰি আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এনচাৰ হ'ব কামৰূপ মেট্ৰ' জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন, অপ্ৰমাদী কবি বুলি কোন জনাজাত? অপ্ৰমাদী কবি বুলি কাক কোৱা হয়? এনচাৰ হ'ব মাধৱ কন্দলী অপ্ৰমাদী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, জগতগুৰু বুলি কাক জনা যায়? এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, চৰ্যা পদবোৰ কি চন্দত ৰচিত? এনচাৰ হ'ব মাত্ৰাবৃত্ত চন্দত চৰ্যা পদবোৰ ৰচিত। নেক্সট কুৱেশ্যন, আত্মানুসন্ধান কাৰ আত্মজীৱনী আছিল? এনচাৰ হ'ব হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান তেওঁৰ আত্মজীৱনী আছিল। নেক্সট কুৱেশ্যন, পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী কোনখন আলোচনীত প্ৰকাশ পাইছিল? এনচাৰ হ'ব বিজুলী। পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী আলোচনীখন বিজুলী আলোচনীত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, হেম সৰস্বতী কোন যুগৰ কবি আছিল? এনচাৰ হ'ব প্ৰাক বৈষ্ণৱ যুগৰ কবি আছিল। নেক্সট কুৱেশ্যন, বৰগীতসমূহক কোনে ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল? এনচাৰ হ'ব কালিৰাম মেধিয়ে বৰগীতসমূহক ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল। নেক্সট কুৱেশ্যন, প্ৰথম বৰফুকন কোন আছিল? অসমৰ প্ৰথম বৰফুকন কোন আছিল? এনচাৰ হ'ব লানি পানীশিঙীয়া বৰফুকন অসমৰ প্ৰথমজন বৰফুকন আছিল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস কোন তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ওমেন ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিৰুবালা ৰাভাক কি বঁটা দিয়া হৈছিল? এনচাৰ হ'ব পদ্মশ্ৰী সন্মান বিৰুবালা ৰাভাক দিয়া হৈছিল। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? এনচাৰ ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়, মানে কুকুৰীকণা ভিটামিন এৰ ফলত কুকুৰীকণা ৰোগ হয়। ভিটামিন এৰ অভাৱ পূৰণ কৰিবলৈ কি খাব লাগিব? সেউজীয়া শাক পাচলি, গাজৰ, মাছ, মাংস, কণী আৰু দুগ্ধজাত সামগ্ৰী আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? এনচাৰ ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? এনচাৰ ভিটামিন ডিৰ অভাৱত ৰেকেটেছ ৰোগ হয়। নেক্সট কুৱেশ্যন,
বৰষুণৰ পানীত কি ভিটামিন থাকে? এনচাৰ বৰষুণৰ পানীত ভিটামিন B12 থাকে। নেক্সট কুৱেশ্যন তেজ গোট মৰাত কি ভিটামিনৰ প্ৰয়োজন? এনচাৰ তেজ গোট মৰাত ভিটামিন কেৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন ভিটামিন এৰ কেমিকেল নাম কি? বা কুৱেশ্যনটো এনেদৰে সুধিব পাৰে ভিটামিন এৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। নেক্সট কুৱেশ্যন ভিটামিন বিৰ কেমিকেল নাম কি? এনচাৰ হ'ব ভিটামিন বিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব ৰাইব'ফ্লেভিন। ৰাইব'ফ্লেভিন হ'ল ভিটামিন বিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন ভিটামিন চিৰ কেমিকেল নাম কি? ভিটামিন চিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব এস্কৰ্বিক এচিড ভিটামিন চিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন ভিটামিন ডিৰ কেমিকেল নাম কি? এনচাৰ হ'ব কেলচিফেৰল ভিটামিন ডিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন ভিটামিন ডি আমি ক'ৰ পৰা আহৰণ কৰোঁ? এনচাৰ হ'ব সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি আমি আহৰণ কৰোঁ। নেক্সট কুৱেশ্যন মাৰ্কাৰী ৰোগৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব মাৰ্কাৰী ৰোগৰ ফলত মিনামাতা ৰোগ হয়। নেক্সট কুৱেশ্যন ইটাই ইটাই ৰোগ কি ফলত হয়? ইটাই ইটাই ৰোগ কিহৰ কাৰণে হয়? এনচাৰ হ'ব কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ইটাই ৰোগ হয়। কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ইটাই ৰোগ হয়। নেক্সট কুৱেশ্যন ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত গেছবিধৰ নাম কি? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছ। কুৱেশ্যনটো সুধিব পাৰে ভূপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈছিল? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড। নেক্সট কুৱেশ্যন লাফিং গেছ কি? এনচাৰ হ'ব নাইট্ৰাছ অক্সাইড N2O। N2O হ'ল লাফিং গেছ। নেক্সট কুৱেশ্যন পানীৰ উতালাংক কিমান? বইলিং পইণ্ট অফ ৱাটাৰ। এনচাৰ হ'ব 100 ডিগ্ৰী চেলচিয়াছত পানীৰ উতলে। নেক্সট কুৱেশ্যন শুকান গেছ কি? হোৱাট ইজ ড্ৰাই আইচ? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড হ'ল CO2 হ'ল শুকান গেছ। ড্ৰাই আইচ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড জুই নুমাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নিমখৰ ৰাসায়নিক সংকেতটো কি? এনচাৰ হ'ব ছ'ডিয়াম ক্লৰাইড NaCl। নেক্সট কুৱেশ্যন অতি বেগুনীয়া আল্ট্ৰাভায়োলেট ৰেৰ ৰশ্মিৰ ফলত কি ৰোগ হয়? অতি বেগুনীয়া ৰশ্মিৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব স্কিন কেঞ্চাৰ মানে ছালৰ কেঞ্চাৰ ৰোগ হয়। নেক্সট কুৱেশ্যন পোহৰৰ 7টা ৰঙৰ সমাহাৰ কি? এনচাৰ হ'ব বগা ৰং। বগা ৰং হ'ল পোহৰৰ 7টা ৰঙৰ সমষ্টি। নেক্সট কুৱেশ্যন পোহৰৰ 7টা ৰং কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ছাৰ আইজাক নিউটনে পোহৰৰ 7টা ৰং আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 1 ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদী। আৰু এটা কুৱেশ্যন হ'ব পাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? এইটো কুৱেশ্যন প্ৰায় সোধা দেখা যায় 78.81 বৰ্গ কিলোমিটাৰ। সুধিব পাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? ইয়াৰ এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব কুলচি নৈ। কুলচি নৈ ডলফিনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত আছে। আৰু এই শোণিতপুৰ জিলাৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে বাৰু? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজে কোনখন নদী পাৰ হৈ গৈছে? জীয়া ভৰলী। ইয়াৰ এনচাৰ হ'ব জীয়া ভৰলী। নেক্সট কুৱেশ্যন শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? ইয়াৰ এনচাৰ হ'ব নৰনাৰায়ণ। কুৱেশ্যনবিলাক বিস্তৃতভাৱে জনাটো ভাল। নৰনাৰায়ণ বুলি ক'লে নৰনাৰায়ণৰ প্ৰকৃত নাম কি? এইটো কথা সুধিব পাৰে। মল্লদেৱ। নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ। নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিকালি কিমান? 78,438 বৰ্গ কিলোমিটাৰ অসমৰ বৰ্তমানৰ মাটিকালি। নেক্সট কুৱেশ্যন চৰু অফ বেংগল নামেৰে কোনখন নৈক জনা যায়?
এনচাৰ হ'ব দামোদৰ নদী। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, বংগৰ দুখ বুলি কোনখন নদীক জনা যায়? এনচাৰ কি হ'ব? দামোদৰ নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই কোনখন সীমামূৰীয়া দেশৰ লগত বৃহৎ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে? এনচাৰ হ'ব বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতে মানে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে, মানে দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব অসম। অসমে কিমান উৎপাদন কৰে? 50% অসমে অকলে উৎপাদন কৰে। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ ইণ্ডিয়া নামেৰে কোনখন ঠাইক জনা যায়? এনচাৰ হ'ব আহমেদাবাদ। সুধিব পাৰে, মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কাক জনা যায়? আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ এছাম নামেৰে কোনখন ঠাইক জনা যায়? ইয়াৰ এনচাৰ হ'ব শুৱালকুছি। শুৱালকুছিক জনা যায়। মানচেষ্টাৰ ওপৰত দুটা কুৱেশ্যন হ'ব পাৰে, এটা হ'ল মানচেষ্টাৰ অফ ইণ্ডিয়া আৰু এটা মানচেষ্টাৰ অফ এছাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? ইয়াৰ এনচাৰ হ'ব 8,848 মিটাৰ। ভুল নকৰিব, ইয়াৰ এনচাৰ হ'ব 8,848 মিটাৰ। নেক্সট কুৱেশ্যন, কবিৰৰ গুৰু কোন আছিল? কবিৰৰ গুৰু কোন আছিল? চেইণ্ট স্বামী ৰামানন্দ, মানে স্বামী ৰামানন্দ কবিৰৰ গুৰু আছিল। নেক্সট কুৱেশ্যন, গীত গোবিন্দৰ ৰচক কোন? এনচাৰ হ'ব জয়দেৱ। গীত গোবিন্দৰ ৰচক জয়দেৱ। নেক্সট কুৱেশ্যন, মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰুৰ নাম কি আছিল? মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰু কোন আছিল বাৰু? এনচাৰ হ'ব স্বামী ৰামদাস। স্বামী ৰামদাস শিৱাজীৰ ধৰ্মগুৰু আছিল। শিৱাজী ক'ৰ ৰজা আছিল? মাৰাঠাৰ ৰজাৰ। নেক্সট কুৱেশ্যন, অসমৰ চৈতন্য বুলি কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব শংকৰদেৱ। অসমৰ চৈতন্য বুলি শংকৰদেৱক জনা যায়। নেক্সট কুৱেশ্যন, কোনজন ভক্তিবাদী সাধুক মুছলমানসকলে চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? কি কৈছে কুৱেশ্যনটো? কোনজন ভক্তিবাদী সাধক মুছলমানসকলে চুফী সাধক বুলি কৈছে আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? তেওঁ কোন বাৰু? এনচাৰ হ'ব কবিৰ। কবিৰক হিন্দুসকলে ৰাম ভক্ত আৰু মুছলিমসকলে চুফী সাধক বুলি মানিছিল। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোনে লিখিছিল? এনচাৰ হ'ব তুলসীদাস। ৰামচৰিত মানস তুলসীদাস। এই কুৱেশ্যনটো এপিয়াৰত আহিছিলে, 2023 বৰ্ষৰ এপিয়াৰত আহিছিলে, 200 কিবাখিনিটা পোষ্ট আছিলে, এই কুৱেশ্যনটো আহিছিলে। ৰামচৰিত মানস কোনে লিখিছিলে? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ ABBN এপিয়াৰত 2025 চনত এইটো কুৱেশ্যন কমন আছে। ৰামচৰিত মানস তুলসীদাসে লিখিছিল। নেক্সট কুৱেশ্যন, আজান পীৰ দৰগাহ ক'ত অৱস্থিত? এনচাৰ হ'ব শিৱসাগৰ। শিৱসাগৰত আজান পীৰ দৰগাহ আছে। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব বেৰ'মিটাৰ। বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। থেংক ইউ।